হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে মহাপুৰুষ গুৰুজনাৰ যি জন্মস্থান বটদ্ৰৱা, এই বটদ্ৰৱাত আৰম্ভ কৰিছিল দৌল যাত্ৰা মহোৎসৱ। আৰু এই দৌল যাত্ৰা মহোৎসৱ এক সংগীতিময় এক পৰিৱেশ হয়। দৌল যাত্ৰা মহোৎসৱ আৰু সংগীতটোকে ফাকুৱাৰ গীত বুলি কোৱা হয়। এইবেলি প্ৰথমবাৰৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত বটদ্ৰৱাৰ যি দৌল যাত্ৰা মহোৎসৱৰ যি ফাকুৱাৰ গীত, এই ফাকুৱাৰ গীত পৰিৱেশনৰ বাবে ব্যৱস্থা কৰা হৈছে। আৰু তাৰ ব্যৱস্থাৰে ইতিমধ্যে আখৰা আৰম্ভ হৈছে। মই আখৰাৰ মাজলৈ পোনপটীয়াকৈ লৈ যাব বিচাৰিছো দৰ্শকক। এয়া বৰদোৱাৰ ফাকুৱাৰ গীত। হয়, দিব্যজ্যোতি বৰুৱা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।